মই এজন মোৰ ফ্ৰেণ্ডৰ ইনভাইট মৰ্মে এটা কোম্পানীৰ ছেশ্যন এটেণ্ড কৰিব গৈছিলোঁ। কোম্পানীটোৰ নাম আছিল ই-বায়'টৰিয়াম। তো তাতে গোটেই ছেশ্যনটো মই উপভোগ কৰিছিলোঁ। তাতে এটা ইণ্টাৰেষ্টিং ছেশ্যন আছিল টেষ্টিমনিয়েল ক'ব যাওঁতে কোনোবা এজনে নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব যাওঁতে ক'লে যে এই প্ৰডাক্টটো ইউজ কৰাৰ পিছত তেওঁ গম পাইছে যে ছাউণ্ড স্লিপ কি বস্তু। লগে লগে মোৰ মাৰ কথাটো মনত পৰিল, আৰু মোৰ মা 17-18 ইয়াৰ্ছমানৰ পৰা স্লিপিং টেবলেট ইউজ কৰি আছিল, কিন্তু লাষ্ট 1-1.5 বছৰৰ পৰা ইউজ কৰাৰ পিছতো কোনো ধৰণৰ কাম দিয়া নাছিল। তো মই 3rd আগষ্টত প্ৰডাক্টটো লৈ আনিলোঁ আৰু মাক ইউজ কৰিব দিলোঁ। ভেৰি ইণ্টাৰেষ্টিং, 7 আগষ্টৰ পৰা আজিলৈকে, আজি 7 মে 2024, আজিলৈকে এটাও স্লিপিং টেবলেট মই ইউজ কৰা নাই আৰু ধুনীয়াকৈ বস্তুটো কাম কৰি আছে। মই থেংক ইউ ক'ব বিচাৰোঁ ই-বায়'টৰিয়ামক, লগত ইয়াৰ CMD ছাৰ সাগৰ যোশী ছাৰক, আৰু লগতে যোনে ইনভাইট কৰিছিল তেওঁকো মই এই থেংক